হয়, ইতিমধ্যে ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰি হৈছে আৰু 9 এপ্ৰিলত এবাৰ এটা পৰ্যায়ত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে সকলো দল সাজু হৈছে আৰু সাজু হৈছে ভোটাৰসকল। আমি ভোটাৰ ৰাইজৰ মনৰ কথা জানিবলৈ সমষ্টিৰ বিভিন্ন অঞ্চললৈ গৈছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মঙলদৈ চহৰৰ একেবাৰে সমীপতে থকা কেৰিমেৰী চকত আৰু কেৰিমেৰী চকৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমি আপোনালোকক দেখুৱাইছোঁ ৰাইজৰ মনৰ কথা জনাৰ লগতে আমি উন্নয়নৰ কি হ'ল, যোৱাটো 5 বছৰত উন্নয়ন কি হ'ল তাকো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি দেখুৱাইছোঁ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এইটো গেলাইডিঙিলৈ যোৱা এটা পথ আৰু এই পথটোৰ দুৰৱস্থা দেখিলে আপোনালোকে গম পাব যোৱা 5টা বছৰত আচলতে চৰকাৰে কি কৰিলে আৰু আগন্তুক 5টা বছৰত কি কৰিব লাগে সেই বিষয়ে আমি এইসকল ভোটাৰৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। এইটো এটা ব্যস্ত পথ আৰু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে থকা এটা পথ। কি ক'ব, কি কৰিলে যোৱাটো 5 বছৰত আৰু আগন্তুক সময়ত কি বিচাৰে? আচলতে অতি দুৰ্ভাগ্যজনক বিষয় যে মঙলদৈ চহৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ আৰু এই 3 কিলোমিটাৰ দূৰত এইটো কেৰিমেৰী চকৰ পৰা এইটো গেলাইডিঙি অনুলাজাৰৰ পৰা চৰকাৰৰ চকলৈ যোৱা পথ যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াতে কৃষি বিজ্ঞান কেন্দ্ৰলৈ যোৱাৰ একমাত্ৰ পথ সেইটো। দৰং জিলাৰ এখন অন্যতম প্ৰতিষ্ঠান আৰু যিখন মানে আদৰ্শ বিদ্যালয় আছে অসম চৰকাৰে স্থাপন কৰা ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়লৈ যোৱা একমাত্ৰ পথ। গতিকে এনেকুৱা এটা পথত বিগত 5 বছৰত যিগৰাকী বিধায়ক আছিল এই বিধায়কগৰাকীয়ে এই ৰাস্তাটোৰ উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। আমি গাঁৱৰ ৰাইজে বা এই অঞ্চলৰ ৰাইজে বিভিন্ন সময়ত দাবী দুবাৰ উত্থাপন কৰিছোঁ যদিও কোনো ধৰণৰ আমি সুফল নাপালোঁ। গতিকে এনেদৰে যদি আমি দেখা পাইছোঁ যে চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই আছে, ৰাস্তা ঘাট উন্নত হৈছে, কিন্তু অতি জৰাজীৰ্ণ অৱস্থাত এই ৰাস্তাটোৰে আমি অহা যোৱা কৰি থাকিবলগীয়া হৈছে আৰু এই পথটোৰে আনকি ৰিক্সা অটোৰিক্সা আদিও নাযায়। গতিকে এনেকুৱা এটা পৰিস্থিতিত বা পৰিৱেশত আমি বিচাৰিম যে এই ৰাস্তাটোৰ উন্নয়নৰ কাৰণে যোনে প্ৰতিশ্ৰুতি দিব আগন্তুক যিহেতু নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনৰ সময়ত আমি সেই কথাটো নিশ্চিতভাৱে লক্ষ্য ৰাখি আমাৰ মতদান কৰিম। দেখুৱাইছোঁ মোৰ সহযোগে দেখুৱাব এটা দৃশ্য। এই পথটোৰে এনেকৈ আচলতে পথচাৰীসকল যাবলগীয়া হৈছে, বেছি ভিতৰুৱা পথ নহয়। আমি দেখুৱাইছোঁ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি থকা এটা পথ। এই পথটোত এনেকুৱা এটা অৱস্থা হ'লে আপোনালোকে অনুমান কৰিব যে ভিতৰৰ পৰিৱেশটো কি হ'ব। গতিকে আমাৰ সৈতে আৰু অন্য কিছু ব্যক্তি আছে, আমি কথা পাতিম। এই পথটোৰে আপোনালোকে অহা যোৱা কৰে, যোৱাটো 5 বছৰত একো নহ'ল, আগন্তুক সময়ত কি বিচাৰিব? হয়, আপুনি ঠিকে কৈছে। ইতিমধ্যে আমাৰ যিহেতু গেলেডিঙি গাঁৱৰ সচেতন নাগৰিক তথা আমাৰ বিশিষ্ট সমাজসেৱক বুলিও ক'ব পাৰি ভৱেশ কাকতি ডাঙৰীয়া যিখন কথা মন্তব্য দাঙি ধৰিছে যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমাৰ উন্দোলাঝাৰ আদৰ্শ বিদ্যালয় এখন আছে, তাতোকৈ আমাৰ দৰং জিলাৰ যিখন এখন ভাল অফিচ কৃষি বিজ্ঞান কেন্দ্ৰ য'ত গৱেষণা কেন্দ্ৰ হয় কৃষকৰ বাবে, সেইখন অফিচলৈ যোৱা আমাৰ এইখনেই একমাত্ৰ পথ। তাতোকৈ এটা কথা আছে, আমাৰ এই গেলেডিঙি গাঁওখনত বা কাঠপুৰীত আমাৰ ভাল LP স্কুল নাই, ME স্কুল নাই, হাই স্কুল নাই। এইখন স্কুলেদি অহা যোৱা কৰি আমি টাউন হাইস্কুলত গৈছোঁ। বিগত বছৰত দেখা পাই আছোঁ বহুত ল'ৰা ছোৱালী যাই আছে। আপুনি 9টাৰ পৰা 8:30টাৰ পৰা ইয়াতে থিয় হ'লে কিমান ল'ৰা ছোৱালী স্কুলত যায় মঙলদৈ টাউনখনত। টাউনৰ পৰা আমাৰ 3 কিলোমিটাৰ। তো গতিকে আশা কৰিম আমাৰ বিগত 26 নিৰ্বাচন আহি আছে বিধানসভা, তো আমাৰ মঙলদৈ সমষ্টিৰ গাতে আমাৰ যিটো সদৰ ঠাই, সদৰ জিলা, সদৰ সমষ্টি, তাৰ পৰা 3 কিলোমিটাৰ নিলগত কেৰিমেৰী চক বুলি কয়। তো আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে এক্সিডেণ্টো হৈ যায় ৰাতিপুৱা ভাগত, সন্ধিয়া ভাগত। গতিকে আশা কৰিম এইবাৰ আমাৰ নিৰ্বাচনৰ আগমুহূৰ্তত যিয়ে প্ৰতিনিধি নকৰক কিয় আমাৰ মঙলদৈ সমষ্টিৰ পৰা তেখেতসকলক যাতে এই কেৰিমেৰী চকৰ পৰা আমাৰ উন্দোলাঝাৰ হৈ আদৰ্শ বিদ্যালয় আছে, আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, আমি যাতে চৰকাৰৰ চকলৈ ওলাব পাৰোঁ তাৰে চিন্তা চৰ্চা কৰি আমাৰ নজৰত যাতে এইখিনি দৃষ্টিভংগী আগবঢ়ায় তাৰে কামনা কৰিছোঁ। বিগত সময়ত কিয় নহ'ল, যোৱাটো বৰ্ষত যোৱা 5টা বছৰত কিয় নহ'ল? বিগত বছৰত চাওক, আমি মঙলদৈ সমষ্টিৰ পৰা আমি এটা সুগৌৰৱে ক'ব পাৰোঁ যে আমি বসন্ত দাসক মন্ত্ৰীও পাইছিলোঁ। 3টা টাৰ্মছ মঙলদৈ সমষ্টিত থাকিল, কিন্তু সেই বসন্ত দাসে আমাৰ ইয়াতে আমাৰ চাইনবোৰ্ডো মাৰিছিল যে কেৰিমেৰী চকৰ পৰা চৰকাৰৰ চকলৈ এইটো পকীকৰণ ৰাস্তা হ'ব, কিন্তু আমি দেখা পালোঁ অলপ চেন কেবেল পেলাই কেনে তাৰপিছত আৰু ৰাস্তাখন নহ'ল। বিগত সময়ত উন্নয়ন নহ'ল।
তো সেয়াই আৰু বিগত সময়ত আমি বসন্ত দাসৰ কোনো উন্নয়নৰ স্বৰূপ দেখা পোৱা নাই। চাগে ক'ব লাগিব যে বিগত সময়ছোৱাত আচলতে যেনেদৰে উন্নয়ন হ'ব লাগিছিল সেই তেনেদৰে উন্নয়ন হোৱা নাই আৰু আমি বিভিন্ন অঞ্চললৈ গৈছে সেই অঞ্চলসমূহৰ ভিতৰুৱা অঞ্চলসমূহত আমি দেখিছোঁ আৰু এয়া কিন্তু চহৰ অঞ্চলৰে এটা অঞ্চল। গতিকে তাৰপিছত আমি সেই উন্নয়নৰ নমুনা আপোনালোকক দেখুৱালোঁ আৰু দেখুৱাব পৰৱৰ্তী সময়ত আমি অন্য এটা স্থানৰ পৰা আমি যি উন্নয়নৰ নমুনা আমি দেখুৱাবলৈ যত্ন কৰিম।